ঢিঙত কৰ্তব্যৰত অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ বঙালী ফেডাৰেশ্যনৰ নিলম্বিত সদস্যই আক্ৰমণ কৰিলে ওপৰ ডুমডুমিয়াৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অভিযোগ মতে বঙালী ফেডাৰেশ্যনৰ সদস্যৰ পদৰ পৰা নিলম্বিত হোৱা সৌৰভ দাস ওৰফে কালু আৰু কালুৰ ভাতৃ চৌধন দাসে শুকুৰবাৰে সন্ধিয়া কৰ্তব্যৰত অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুদুল কুমাৰ নাথক আক্ৰমণ কৰে দুদুল কুমাৰ নাথৰ পৰিয়ালৰ এগৰাকী যুৱতীক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল লম্পট চৌধন দাসে আৰু সেই সন্দৰ্ভত দুদুল নাথে যোৱাকালি সন্ধিয়া চৌধন দাসক ভৱিষ্যতে এনে কৰ্ম নকৰিবলৈ সাৱধান কৰি দিছিল আৰু সেয়াই যেন কাল হ'ল দুদুল নাথৰ বাবে অনবৰতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই ফুৰা সৌৰভ দাস ওৰফে কালুৱে চৌধন দাসক লগত লৈ কৰ্তব্যৰত অৱস্থাত থকা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুদুল নাথক আক্ৰমণ কৰে এই ঘটনাৰ পিছতে সমগ্ৰ ঢিং আৰু ডুমডুমিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ নিজকে বঙালীৰ সৰ্বেসৰ্বা বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি ডুমডুমিয়াৰ সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি অহাৰো গুৰুতৰ অভিযোগ এইজন কালুৰ বিৰুদ্ধে দুই ভাতৃৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে দাবী জনাইছে ডুমডুমিয়াৰ ৰাইজে ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুদুল কুমাৰ নাথেও চৌধন দাস আৰু কালুৰ বিৰুদ্ধে ডুমডুমিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ঘটনাটো মানে মই মোৰ ভণ্টি লিজা দেৱী তাই মানে আপোনাৰ স্কুলত টিচাৰ কৰে প্ৰাইভেট স্কুল এখন কৰি আছে দেই তাই আহোঁতে যাওঁতে এটা সুদৰ্শন বুলি কয় এটা ল'ৰাই মানে সুদৰ্শন বুলি কওঁ আৰু ফিজিকেলি মানে আপোনাৰ টৰ্চাৰ কৰিব বিচাৰে ৰাত ভেটি ধুই দিব বিচাৰে তাইক মানে ভাল পাব বিচাৰে লৈ যাব বিচাৰে এদিন তাই ধমকিও মাৰিলে মই জনামতে আৰু দেই চেণ্ডেল দি কমাম বুলি কৈছিল আজি মই মানে ডিউটিত যাওঁতে তাক পালোঁ বজাৰতে বোলো সুদৰ্শন তইতো মোৰ লগৰ ল'ৰা এতিয়া তোৰ ইমান বছৰ হ'ল 43 ইয়াৰ্ছ মোৰ 43 ইয়াৰ্ছ তইতো ভণ্টিৰ ছোৱালীয়ে হ'ব তোৰ নিয়মমতে তই এইবিলাক কাম নেক্সট টাইম নকৰিবি কিন্তু নেক্সট টাইম কৰিলে তোৰ কথাটো অকণ বেয়া হ'ব কিন্তু দেই ককায়েক হিচাপে মই এইখিনি ক'বই লাগিব মই সেইটো ক'লোঁ কৈ দি মই ডিউটিত গুচি গ'লোঁ ডিউটিৰ পৰা ৰিটাৰ্ণ আহোঁতে মই ৰখিলোঁ তেলটো অকণ ভৰালোঁ বাইকত তেলটো ভৰাই আহোঁতে সি কি কালু নে কি বুলি কয় হেৰিটো আৰু সি সুদৰ্শন আহিছে আহি পেলাই মোক ধৰি মানে একদম কাক দম দিলে অমুক দম দিলে বুলি কৈ মানে মোক ফিজিকেলি একদম ঠেলা কৰা টৰ্চাৰ কৰিছে আপুনি মাৰপিট কৰিছে হয় বুকুতে মাৰিছে ইয়াতে মাৰিছে হেৰি কৰিছে সেইখিনি টাইমত আপুনি কৰ্তব্যৰত অৱস্থাত আছে মই অন ডিউটিত আছিলোঁ এইফালে মই ৰেভিনিউ কালেকশ্যন কৰি আহিছোঁ আপোনাৰ মাহৰ লাষ্ট সেইটো আমি যাব লাগে ৰেভিনিউ কালেকশ্যনৰ কাৰণে কালে বিলবিলাক সংগ্ৰহ কৰিব লাগে এই আইতাৰ ৰাস্তাতে মোক ধৰি পেলাই এনেকৈ কৰিছে এতিয়া আপুনি এজাহাৰ দাখিল কৰিছে এজাহাৰ মই দাখিল কৰিছোঁ কাৰ বিৰুদ্ধে আপোনাৰ কালু আৰু কি সুদৰ্শন দাস ইয়াত কোনোবা কিবা সংগঠনৰ কিবা নেতা নেকি কিবা মই এখন নেতা বুলি গম নাপাওঁ সেই কালু বুলি এইটোকে পোৱালিপে মই লেংটা বছৰে চিনি পাওঁ সি যে কিবা সংগঠনৰ নেতা নে কি হয় মই কিন্তু একো গম নাপাওঁ বঙালী লিবাৰেশ্যনৰ এইটো কিবা বঙালী ফেডাৰেশ্যনৰ কিবা কিবি হয় বুলি কিন্তু মই নাজানো ইয়াত আহিহে গম পাইছোঁ যে সি এটা সংগঠনৰ কিবা মেইন ছেক্ৰেটাৰী আমাৰ ইয়াত যিখিনি বঙালী মানুহ আছে আজিলৈকে কোনো তেওঁলোকৰ নেতা বুলি কোৱা নাই আৰু ইণ্টাৰনেলি গম পোৱা মতে কি হৈছে সি মানে আমি চাওক হিন্দু মুছলিম যিখিনি আমি একত্ৰিত হৈ থাকোঁ বা মিলিজুলি আছোঁ আমি গোটেইখিনি যায় কিমান ধুনীয়াকৈ থাকোঁ সি মানে এটা শুনা মতে সি মানে একদম বিষাক্ত কিবা মানে সাম্প্ৰদায়িক সৃষ্টি হেৰি কৰিছে আৰু তাৰ কাৰণে হয়তো আমাৰ ভাতৃত্ববোধটো অকণমান আজিকালি কমিব লগা হৈছে আৰু যি ক্ষেত্ৰত আজি বহুত মাইনৰিটি মানুহে আমাক বেয়া পাইছে তাৰ কাৰণে আৰু সেইকাৰণে আপোনালোককো কৈছোঁ তেওঁ কি ফেডাৰেশ্যনৰ হয় আপোনালোকে অকণমান অসম চৰকাৰৰ পৰা জানি লওক এই বঙালী লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম কিবা আছে নেকি সেইটো জানিবলৈ বিচাৰিছোঁ কি হয় গম নাপাওঁ আৰু দেই মোৰ ছোৱালীজনী স্কুললৈ আহে ৰাস্তাৰ বাটে ঘাটে মানে ভয় ভাবুকি দেখাই অশ্লীল ভাষা কয় হা এই চৌধন বুলি কোৱা ল'ৰাটোৱে হা আৰু আজি যিজন অন ডিউটিত থাকোঁতে মাৰিছে মোৰ ভতিজা হয় এই কথাটোক লৈ কওঁতে তেওঁলোকে মোৰ এই ভতিজাটোক মাৰপিট কৰে চৌধনে মাৰিছে কালু এইটো কি ফেডাৰেশ্যন বুলি বঙালী ফেডাৰেশ্যনৰ সৰ্বেসৰ্বা বুলি কৈছোঁ আৰু কালু দাস বঙালী মানুহে অসুবিধা কৰা নাই অন্য বঙালী মানুহে আমাক অসুবিধা কৰা নাই হা অকল কালুৱে ইয়াত সৰ্বেসৰ্বা ইয়াতে কালু দাস বুলি কোৱা ল'ৰাজনে সৰ্বেসৰ্বা ফেডাৰেশ্যনৰ নামত বহুত টকা কিবা কিবি কৰিছে আৰু বহুত মানে আমাৰ মাজতে সম্পত্তিটো বেয়া কৰিছে তেওঁলোক
হিন্দু মুছলিমৰ মাজতে তেওঁ কাজিয়া লগাই আছে। আজিলৈকে আমি কোনো হিন্দু মুছলিমৰ মাজত কাজিয়া, আমি ইফতাৰ খাওঁগৈ, তেওঁলোকে আমাৰ ঘৰত আহি বিহু খায়। কিন্তু এই ল'ৰাজনে মাজতে আহি কেনেকৈ কি পৰিছে নাজানো, ক'পে কিমান চনত আহিছে আমি সেইটোও নাজানো। সন্দেহজনক নাগৰিক, সন্দেহজনক সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে। আৰু তেওঁৰ প্ৰতিলিপিটো আপোনালোকে সাংবাদিক হিচাপে আপোনালোকে গ্ৰহণ কৰকচোন, ক'ত কেনেকৈ আহিল তেওঁ। এতিয়া আজি আমাৰ ACB কৰ্মৰত ACB কৰ্মৰত এই ল'ৰাজন আহিছিল, তেখেতৰ নাম ACB কৰ্মৰত দুদুল কুমাৰ নাথ। আজিলৈকে তেওঁ কোনো ঘৰত কাৰো লগত কাজিয়া লগা নাই, তেওঁ কোনোদিন কাৰোকো কোনো বেয়া কথা কোৱা নাছিল। কিন্তু আজি তেওঁক এটেক কৰিলে, তেওঁ এই বঙালী সম্প্ৰদায় বুলি নাম লৈ, কিন্তু বঙালী মানুহ কোনেও যোৱা নাই। ইয়াত কালু আৰু এই সুধন বুলি কোৱা দুজন ল'ৰাই কৰিছে। ব্যুৰ' ৰিপৰ্ট, NE Bharat 24।